চাওক এনকুৱাৰী চলি আছে, সেই সম্পৰ্কত মই বেছি ক'বলগীয়া নাই। কিন্তু মোৰ যিটো সাম্যক ধাৰণা, মই আগতেই কৈছিলোঁ যে পৱন খেৰাক কংগ্ৰেছ দলৰ কাৰণে এতিয়া ছুইচাইড বোমাৰ, মানে কংগ্ৰেছৰ অফিচটোৰ ভিতৰতে এটা ছুইচাইড বোমাৰ পৱন খেৰাক সোমাই আছে। আৰু এই বোমটোৰ এতিয়া পোষ্টমৰ্টেম চলি আছে, আৰু কেইদিনমান অপেক্ষা কৰক। তেওঁ কালি যিটো টিভিত থৰক বৰক কথা বতৰা, চকু চলচলীয়া হৈ আছে, তাৰ পৰাই তেওঁ স্থিতিটো কালি ওলাই পৰিছে। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল যে সমগ্ৰ বিশ্বজুৰি যিটো বৰ্তমান এটা আৰ্থিক সংকটৰ সম্ভাৱনাই দেখা দিছে, সেইটো ক্ষেত্ৰত মিতব্যয়ী হ'বলৈ যদি এখন চৰকাৰে চেষ্টা কৰে, বা আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি জাতিটোক মিতব্যয়ী হ'বৰ কাৰণে এটা বাৰ্তা দিবলৈ চেষ্টা কৰে, আমি ভাবোঁ যে সেইটো আদৰণি জনাব লাগে। মিতব্যয়ী হোৱাটোতো সকলোৰে কাৰণে ভাল হ'ব। মই মোৰ কাৰ্যকালটোত 22 বাৰ এৰেষ্ট হৈছোঁ, 22 বাৰ আন্দোলন কৰি পেলাই আপোনালোকৰ চকুৰ সন্মুখত। প্ৰত্যেকটো মই আন্দোলন আপোনালোকৰ ষ্টুডিঅ'ত আছে। গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত কেইটামান ষ্টেটমেণ্ট দিয়া বাদ দি কোনটো আন্দোলন কৰিছিল কওক? বিৰোধী ঐক্যক লগত লৈ পেলাই আমি 8টা আন্দোলন কৰিছোঁ বিভিন্ন বিষয়ত। অখিল গগৈয়ে যিটো কৈছে সেইটো আপোনালোকে নিজে বিশ্লেষণ কৰক যে কোনটো আন্দোলন কংগ্ৰেছ দলে কৰিলে মই সভাপতি হোৱাৰ পাছত, কোনটো বিষয়ত। গৌৰৱ গগৈ অনলি মেৰ এ ফেচ অফ দ্য পাৰ্টি। গৌৰৱ গগৈ সভাপতি সূত্ৰে দলটোৰ এতিয়া কেৱল মুখপাত্ৰ। তেওঁ এতিয়া একো ইফাল সিফাল কৰিব নোৱাৰে, কাৰণ মোক কোনে সভাপতি ভাঙিছিল। এতিয়া কৈয়ে থাকে নহয়, মই আমুকক পাতিছিলোঁ, মই আমুকক ভাঙিছিলোঁ। যদি UCC সম্পৰ্কত গৌৰৱ গগৈ জাতীয় স্বাৰ্থৰ কথা ক'বলৈ যায়, তেতিয়াহ'লে কালিলৈ 19টা চহী কালেক্ট হৈ যাব তেওঁ সভাপতি ভাঙিব লাগে বুলি। গতিকে জাতি যি হয় তেওঁৰ কাৰণে চিন্তা কৰা নহয়, তেওঁ সভাপতি থাকিব লাগিব। আৰু এই গোটেই এই কথাবিলাক ৰাইজে বুজিব লাহে লাহে। মানে নিৰ্বাচনী ইমান বেয়া ফলাফল, তাৰ ৰিপুণ বৰাৰ সময়ততো প্ৰায় 50খন আসন পাইছিলে, 51খন আসন ৰিপুণ বৰা ডাঙৰীয়া সময়ত পাইছিলে। গতিকে সেইটো আপোনালোকে সেইখিনিলৈকে যাবই নালাগে। এতিয়া এই দলটোৰ হৰ্তা কৰ্তা বিধতা কোন? বিধায়কসকল গৈ গোট খাব লাগিছিলে ক'ত আৰু গোট খাইছে ক'ত? দুবাৰকৈ বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেওঁক কোনোবা এজন বিধায়কে লগ পোৱা দেখিছে নেকি? প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ঘৰত কোনোবা এজন বিধায়ক যোৱা দেখিছে নেকি? এতিয়া মই যদি কংগ্ৰেছৰ পৰা জিকিলোহেঁতেন, মই ভোজমেললৈ যাবলগীয়া হ'লহেঁতেন কথাপুনি। আৰু এই ভোজমেলটোত যোৱাৰ কোনো ইচ্ছা নাছিল কাৰণেই দলৰ পৰা ওলাইছোঁ। গতিকে যিটোৰ প্ৰক্ৰিয়াৰে দলটো পৰিচালিত হৈ আছে, আৰু যিজন মানুহে দলটো পৰিচালনা কৰি আছে, সেই মানুহজনৰ আঙুলি ঠাৰত যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কাম নকৰে, তেতিয়াহ'লে তেওঁৰ অৱস্থাও সভাপতি পদৰ পৰা অপসাৰিত হোৱাৰ পৰ্যায়লৈকে আহিব। মানে কংগ্ৰেছৰ এতিয়া ভাল বুলিবলৈ বা তেওঁলোক ক্ষমতালৈ, কাৰণ কংগ্ৰেছ দল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।